দাদা আৰু ভাইহঁত প্ৰহ্লাদ চোৱাচোন যে হাৰি হাৰি গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত প্ৰহ্লাদ তুমি নিচেই অকৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ প্ৰজাগণেই স্বজন কৰিছে সেই কথা সঁচা নহয় ভাতৃ গছ বন পশু পক্ষী স্বজন কৰা এজন গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া ব'লা আমি ধেনুকালৈ মৃগয়ালৈ যাওঁ বিলত চৰি থকা হাঁহবিলাক এটা এটা কৈকাৰেৰে খুচি ইমান যে ভাল লাগে নহয়নে বাৰু ভাইহঁত সঁচা কৈছা ভাই ব'লা ভাই প্ৰহ্লাদ আমি সকলোৱে ধনুকালৈ মৃগয়ালৈ যাওঁ ভাইহঁত মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই পশুবিলাককো তেওঁৱেই স্বজন কৰিছে গতিকে দাদা ঈশ্বৰেই স্বজন কৰা সকলো জীৱকে নিজৰ যেন জ্ঞান কৰিব লাগে ভাই প্ৰহ্লাদ তোমাকনো এইবোৰ কথা কোনে শিকাইছে এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা প্ৰদান কৰিব লাগিব জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁৰ অনন্ত মহিমা কীৰ্তন গাবলৈ শিক্ষা লোৱা কাৰণ জগতত কোনো বস্তু দ্বাৰাই হৰিক পাব নোৱাৰি পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক কৰোণা কৰিব প্ৰহ্লাদ তুমিনো হৰিনাম গাবলৈ ক'ত শিকিলা কোনে শিকালে তোমাক ভাই হৰিনাম গাবলৈ কোনেও শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলেই তেওঁৰ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব এৰা সেইবাবে তুমি মাজে মাজে হৰি কীৰ্তন কৰা বাৰু ভাইহঁত এতিয়া সেইবোৰ কথা বাদ দিয়া মৃগয়া কৰা সময় পাৰ হৈ যাব প্ৰহ্লাদ তুমি আমাৰ লগত যাবানে যদি যোৱা ব'লা আৰু যদি নোযোৱা তেন্তে ইয়াতেই মন মাৰি বহি থাকা মোক ক্ষমা কৰিবা ভাইহঁত মই মৃগয়ালৈ যাব নোৱাৰিম তোমালোক যোৱা মই এই ফুলনিৰ মাজে মাজে ফুৰিম তুমি থাকা তেন্তে আমি যাওঁ ব'লা ভাইহঁত আমি মৃগয়ালৈ যাওঁ ব'লা
ইমান সুন্দৰ গীত এই গীত যেন মই কাহানী বা শুনিছোঁ এই দুৰ্ঘুৰ জিতু মহাজনে তুমি সুন্দৰ বালক আৰু সকলোৱে অৰণ্যৰ মাজত কি কৰিছা বাছা মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ নাম মোৰ প্ৰহ্লাদ আপুনি বাৰু কোন আপোনাৰ মুখৰ মোৰ এই গীতবিলাক ইমান যে ভাল লাগে মোকো বাৰু এনে গীত গাবলৈ শিকাবনে বাছি প্ৰহ্লাদ মই কৈছোঁ দেখি বিদেশী গীত গাই ঘূৰি ফুৰা এক সন্ন্যাসী শৰীৰ মাত্ৰ যাৰ পিন্ধিবলৈ কৰি ভাল বস্ত্ৰ নাই যাৰ খাবলৈ মুঠি ভাল অন্নই নাই তেনেলোকে শৰীৰ গুণৰ কীৰ্তন কৰি ঘূৰি ফুৰে বাছা আৰু তুমি কৈছা ত্ৰিভুৱন বিজয়ী হিৰণ্যকশিপুৰৰ পুত্ৰ তেনেষ্ঠ এই ৰাজকীয় সুৰংগৰ মাজত থাকি তোমাক আকৌ হৰি কীৰ্তনৰ কিহৰ আৱশ্যক ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে ৰজাৰ ল'ৰাজনৰ শ্ৰীহৰিৰ গুণৰ কীৰ্তন কৰিব পাৰি সঁচা কিন্তু তোমাৰ কিন্তু শ্ৰীহৰিৰ মহাশত্ৰু আৰু তেনে স্থলত যদি তুমি হৰিৰ নাম লোৱা তেন্তে তোমাৰ পিতৃ তোমাক খং কৰিব বাছা মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানো একেজন ঈশ্বৰে স্বজন কৰা নাই নিশ্চয় তোমাক সকলোকে একেজন ঈশ্বৰেই কৰিছে স্বজন কিন্তু নাজানো প্ৰহ্লাদ কিয় তোমাৰ প্ৰীতি হৰিৰ নামত একেবাৰে খমদন্মাদ হৈ পৰে তাৰ কাৰণে আপুনি চিন্তা নকৰিব মই মোৰ পিতৃক এই কথা ক'ম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে ধন্য তোমাৰ পুত্ৰ হিৰণ্য নিশ্চয় শিকাম মই তোমাক শ্ৰীহৰিৰ গুণাৰ কীৰ্তন তুমি মোৰ লগে শ্ৰৱণ আৰু কীৰ্তন দুইটা কৰিবা হ'বনে প্ৰহ্লাদ আপুনি বাৰু মোৰ আইক চিনি পায়নে এই কথা তুমি কিয় সুধিলা প্ৰহ্লাদ কাৰণ যেতিয়া মই মাতৃৰ গৰ্ভত আছিলোঁ তেতিয়া আপোনাৰ এই শুৱলা গীতবিলাক আৰু বিনৰ জংকাৰ শুনিছিলোঁ মইতো তোমাক কৈছোঁ যে মই কৈছোঁ গীত গাই ঘূৰি ফুৰা এক সন্ন্যাসী ফকীৰ মাত্ৰ আৰু কেতিয়াবা ক'ৰবাত হয়তো তুমি শুনিব এয়া তুমি সময় নষ্ট নকৰি তোমাৰ মাতৃৰ পাশে যাওঁ তোমাক নাপাইছে না তোমাৰ মাতৃ অতিকে ব্যাকুল হৈ পৰিছে তেন্তে মই এটি গীত আৰম্ভ কৰোঁ এ হৰিনা বিষাদি খাৰুহা বাথুৰি হরিনা কোতে নুপা বলা বিষারি খালু হামারি হরি